চাৰিওফালে ফুল আৰু ফুল ফুলৰ নানা ৰঙে ৰঙীন কৰি তুলিছে ঠাইখনক। এয়া জোনাইৰ অসম অৰুণাচল সীমান্ত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা নন্দন কানন নাৰ্চাৰীৰ ফুলৰ জাতিষ্কাৰ দৃশ্য। বিবিধ ফল ফুল আৰু ঔষধি গছেৰে ভৰি পৰা জোনাই নন্দন কানন নাৰ্চাৰীৰ এই দৃশ্যই এতিয়া সকলোৰে চকুৰ পৰশত। যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে, তেনে সময়তে জোনাইৰ হেমন্ত সোণোৱালে নাৰ্চাৰী খেতিৰে নিজৰ লগতে আন 10জনক স্বাৱলম্বী কৰি তুলিছে। বিভিন্ন ধৰণৰ ফুল আৰু ফলৰ লগতে ঔষধি গছৰ খেতিৰে নাৰ্চাৰী খুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে জোনাইৰ হেমন্ত সোণোৱালে। বিগত প্ৰায় 3 দশক ধৰি জোনাই সমজিলাৰ অসম অৰুণাচল সীমান্ত আদিলেকুৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত প্ৰায় 7 বিঘা মাটিত তেওঁ নাৰ্চাৰী খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ এই 7 বিঘা মাটিত বিভিন্ন ফুল ফলগছ আৰু ভিন্ন প্ৰজাতিৰ ঔষধি গছৰ লগতে বিভিন্ন বতৰীয়া আৰু আবতৰীয়া ফুলে বিধে বিধে জাতিষ্কাৰ কৰি তুলিছে নাৰ্চাৰীখনক। হেমন্ত সোণোৱালৰ নন্দন কানন নামৰ এই নাৰ্চাৰীত প্ৰায় 300ৰো অধিক প্ৰজাতিৰ বিভিন্ন গছপুলিৰ লগতে হতমূল, জমলাখুটি, সৰ্পগন্ধা, চন্দন আদি বহু মূল্যৱান ঔষধি গছো পোৱা যায়। ব্যক্তিজনৰ এনে কৃষিভিত্তিৰ পদক্ষেপক জোনাইবাসী ৰাইজে শলাগ লোৱাৰ উপৰি নৱপ্ৰজন্মক খেতি কৰি স্বাৱলম্বী হ'বলৈ আগ্ৰহী কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই লাইভ। নমস্কাৰ, মোৰ নাম হেমন্ত সোণোৱাল। মোৰ জোনাইতে ঘৰ। এতিয়া নাৰ্চাৰীখন কৰিছোঁ আদিলেকু, নন্দন কানন নাৰ্চাৰীখনৰ নাম নন্দন কানন। আমাৰ ফল মূলৰ পৰা ফৰেষ্ট প্লেণ্টেশ্যন আৰু ফুল সম্পূৰ্ণ অৰ্নামেণ্টেল প্লেণ্টেশ্যন সম্পূৰ্ণ পোৱা হয়। ফল মূলৰ ধৰিলে আম, কঁঠাল, আপেল, ভিয়েটনাম কঁঠাল আৰু গৰম জেগাৰ আপেল, নাচপতি, লেচু, থাইলেণ্ড লেচু পোৱা হয়, লোকেল থলুৱা লেচু পোৱা হয়। তাৰপৰা এভোকাডো, পাৰ্চিমন, ৱালনাট এইবোৰ কেৰেলাৰ পৰা আহে আমাৰ। তাৰপৰা আৰু বিভিন্ন ধৰণৰ ফল মূল আছে আৰু কিছুমান নাম ক'ব পৰা নাযায়। ফুলৰ পোৱা হয়। ফুলৰ ছিজন ফ্লাৱাৰৰ পৰা ষ্টাৰ্ট কৰি গোটেইবোৰ যিমান প্ৰয়োজন হয় সম্পূৰ্ণ পোৱা হয়। অৰ্নামেণ্টেলৰ পোৱা হয়, অৰ্নামেণ্টেল গছ গছনিৰ পৰা আদি কৰি ইনডোৰ প্লাণ্টছ, তাৰপিছত ফৰেষ্ট প্লেণ্টেশ্যন, মেহগনি, তিতাচপা, বগীপমা, চেগুন, বনচুম, অৰ্কিড অৰ্কিড কম পৰিমাণে ৰখা হৈছে। ভৱিষ্যতে অৰ্কিড এভেইলেবল কৰা হ'ব। আমাৰ 86ৰ পৰা আমি এইটো জড়িত। আমাৰ প্ৰথমতে আমি আছিলোঁ, এতিয়া জেগা 3টা সলনি হৈছে আমাৰ। এইটো এতিয়া পাৰ্মানেণ্ট হৈছে আৰু মাটি ইয়াত পাৰ্মানেণ্ট কৰিলোঁ এতিয়া মাটিটো। এতিয়া 7 বিঘা টোটেল আমাৰ মাটি আছে 7 বিঘা, আমি 5 বিঘা মাটি ইউজ কৰি আছোঁ নাৰ্চাৰী। গ্ৰাহক ঠিকে আছে বাৰু, চাবলৈ আহে, আমি সজাওঁ তেনেকৈ। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। তাৰপিছত অৰুণাচল, আমাৰ মাৰ্কেট অৰুণাচল বেছি হয় মাৰ্কেটটো। ফোন নম্বৰ আছে, ফোন নম্বৰ 8638693675। উপাৰ্জন ষ্টাফ 15জন মান আছো, চলি আছে আৰু চবে। তেতিয়া কম, নিজে বেছি কৰিছিলো। ষ্টাফ বুলি এজন লগত ৰাখিছিলো। তেতিয়া আৰু জংঘল আছিলে জোনাই, মানুহে ইণ্টাৰেষ্ট নাই। খালি মোৰ হবিৰ পৰা ষ্টাৰ্ট হৈছিল এইটো কাম। হবিৰ পৰা ষ্টাৰ্ট হৈ কিনে এইটো কাম আগবাঢ়িছিলো আমি। ফাৰ্ষ্ট টাইম নিজে লাগিব, কষ্ট কৰিব লাগিব। কষ্ট কৰাৰ পিছত আৰু ফলটো পাব আছে। কিন্তু নিজৰ ইণ্টাৰেষ্ট থাকিব লাগিব, ইণ্টাৰেষ্ট নাথাকিলে নহয়। গছ গছনিৰ ওপৰত হেঁপাহ থাকিব লাগিব, তেতিয়াহে হ'ব।
যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে সফল হ'ব সফল হ'ব যদি চেষ্টা কৰে। চেষ্টা কৰে সফল হ'ব